কম বাজেটৰ যদি গাড়ী বিচাৰি আছে আন্ডাৰ 1 লাখৰ ভিতৰত 80000 টকা দি গাড়ী এখন লৈ যাওক ইউভা only 80000 only 80000 চাবি এখন চাবিৰ প্ৰবলেম আছে এটো বনাই দিম আপুনি বুকিং কৰিলে হয় বাকি মই চাবি দাবি বনাই দিম এখন এল্টো 800 আছে গ্ৰে কালাৰত 2015 ৰিফাইনেন্সও কৰাই দিম প্ৰায় দেখিছো এখন গাড়ী 250 only 250000 ত চাব পাৰে এল্টো 800 টো LXI মডেল চাব পাৰে দেখা দিছো ইয়া 50000 ডাউন পেমেন্ট উলাই দিম only 50000 আপোনাক ডাউন পেমেন্ট দি আপোনাক ধুনিয়াকৈ লৈ যাব পাৰিব এখন উইগনাৰখন চাব পাৰে নেক্সট 1,10,000 টকা তোমাৰ কি কয় ইয়ন দি দিছো অলপ বডিৰ কাম আছে হয় কালাৰৰ কাম আছে মই এইবোৰ কৰাই দিম তো নমস্কাৰ মই অনিল আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটো লৈ লগতে মই লৈ আহিছো আজি আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া সেকেন্ড হ্যান্ড কাৰ ডিলাৰৰ ভিডিও তো টাইটেল আৰু থাম্বনেলখন দেখি আপোনালোকে নিশ্চয় গম পায়ে গৈছে কথা হৈছে কি কথা তো আজি আহিছো গৈছ মই মাৰুতি সুজুকি ট্ৰু ভেলো তো ইয়াতে বহুত কিনি নতুন ষ্টক আপডেট হৈছে তো যদিহে আপোনালোকে বিহুৰ আগত এখন ভাল কন্ডিশনত সেকেন্ড হ্যান্ড কাৰ লম বুলি ভাবি আছে তেনেহলে ভিডিওটো আপোনালোকৰ কাৰণে কাৰণ কিয়নো আপোনালোকে বিচাৰি থকা বহুত দিনৰ কাৰখন তো আপোনালোকে মোৰ ভিডিওৰ মাধ্যমেৰে পাই যাব পাৰে তো এতিয়া বেছি দেৰি নকৰো বেছি কথা নাপাতো বহুত বেছি ৰদ মাৰুতি সুজুকি ট্ৰু ভেলোৰ ওনাৰ লগত এতিয়া চিনাকি কৰি দিও দিউথি আপোনালোক যিমানখিনি পাৰো সিমানখিনি আপোনালোক প্ৰাইস বোৰ ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিম ভিডিওটো আপোনালোকে একদম হেকলৈকে চাই থাকক কাৰণ কিয়নো ইয়াতে বহুতখিনি ষ্টক আছে মতলবে 300 প্লাস ষ্টক আছে আপোনালোকে যি গাড়ী নালাগক কিয় তো আপোনালোকে যদি আহে মাৰুতি সুজুকি ট্ৰু ভেলোত তো আপোনালোকে একদম পাই যাব আৰু হেতুৱে তো ইফালে দাদা আছে মোৰ লগত তো দাদা আপোনালোকে চিনি পায় মাৰুতি সুজুকি ট্ৰু ভেলোৰ ওনাৰ তো দাদা ভিডিওটো ষ্টাৰ্ট নকৰোতে একবাৰ ডিলাৰৰ এড্ৰেছটো জনাই দিয়া এইখিনি জায়গাৰ প্ৰপাৰ এড্ৰেছ হল তোমাৰ মাৰুতি সুজুকি ট্ৰু ভেলো গুৱাহাটী বৰাগাঁও ওভাৰব্ৰিজৰ তলতে আহি ফোন কৰিলে হয় এটা মোক বা আপোনালোকে শোৰুম ভিজিট কৰাৰ আগতে এটা ফোন কৰি আহিলে হয় বাকি আৰু আজিৰ ভিডিওত স্টাৰ্টিং প্ৰাইস কিমান মানৰ পৰা আহিব স্টাৰ্টিং প্ৰাইসটো আমাৰ এটা 80-50,000 টকাৰ পৰা গাড়ী পাই যাব আহক এবাৰ আৰু যেনেকুৱা ধৰণৰ যি গাড়ী অপচন লাগে সব अवेलेबल আছে আপোনালোকে আইলে হলে পা হেতু তো দাদা আজি বেছি কথা নাপাতো বহুত ৰদ দি আছে তো ডাইৰেক্ট আমি গাড়ীবিলাক দেখাও নে কি কোৱা তো ফাৰ্স্ট গাড়ী কি দেখাব ফাৰ্স্ট গাড়ী তোমাক মই 2019 এল্টো দেখাম এল্টো K10 মাত্ৰ প্ৰাইস ৰাখিছো তোমাৰ 290 2,90,000 ন অলপ গাড়ীবোৰ লেটেৰা আছে বাট গাড়ী ডেলিভাৰী সময়ত প্ৰপাৰ গেটাবত পাব নতুন হিচাপত হেতুৱে তাৰছত দাদা নেক্সট ক্ৰেটা আছে 2017 প্ৰায় ৰাখিছো এখনৰ 6 লাখ টকা 6 লাখ ন 6 লাখ ৰিফাইনেন্স কৰিলে কোনোবা কিমান মান দিলে ওলাব এখন মিনিমাম যদি সিভিল ভাল আছে 80-90,000 টকা ওলাই দিব 80,000 90,000 দিলে ওলাই যাব যদি সিভিল ভাল আছে তাৰছত দাদা নেক্সট গ্ৰেণ্ড টেন আছে 2017 সৰি 18 স্পৰ্টছ 43,000 চলা প্ৰাইস আছে তোমাৰ এখনৰ মাত্ৰ 3,70,000 টকা 3,70,000 ন স্পেটাৰ ইউজ হোৱা নাই গাড়ী মজা কৰিছে আছে এখন চাব পাৰে তাৰছত দাদা নেক্সট তোমাৰ ইয়ন লাগিলে ইয়ন আছে হয় 2014 প্ৰায় ৰাখিছো তোমাৰ 1,50,000 টকা 1,50,000 গাইস ইয়ন আছে আপোনালোকে চাব পাৰে মাৰুতি সুজুকি ট্ৰু ভেলো তাৰছত দাদা নেক্সট তোমাৰ 2015 VXI ৱেগনাৰ এখন আছে ৱেগনাৰত অপচন বহুত अवेलेबल আছে ৰেড লাগে সিলভাৰ লাগে হোৱাইট লাগে গ্ৰে লাগে গোল্ডেন লাগে সব কালাৰে अवेलेबल আছে যদি ৱেগনাৰ বিচাৰি আছে এখনৰ প্ৰায় ৰাখিছো তোমাৰ 2,90,000 টকা 2,90,000 গাইস আছে চাব পাৰে এখন ৱেগনাৰ বহুতে বিচাৰে এইটো মডেল তো চাব পাৰে বহুত গিখন অপচন আছে যদি এক্সইউভি সেগমেন্টত আপোনালোকে ইকোস্পৰ্ট বিচাৰি আছে কম বাজেটত 4,30,000 টকা দিয়ক ইকোস্পৰ্ট লৈ যাওক তাৰছত দাদা নেক্সট তোমাৰ এমবি সিৰিজৰ এখন ৱেগনাৰ আছে 12 2 লাখ টকাৰ বাজেট লৈ হক ৱেগনাৰ লৈ যাওক 2 লাখ টকা দিলে 2 লাখ অনলি ন দাদা এখন তো ৰিফাইনেন্স নহব কি জানি ৰিফাইনেন্স নহব এখন নহব ন নহব তো কেছত ল'ব লাগিব হেতু তাৰছত দাদা নেক্সট তোমাৰ i20 আছে i20 খনৰ প্ৰাইস ৰাখিছো তোমাৰ 2017 হয় প্ৰায় ৰাখিছো তোমাৰ 4,50,000 টকা 4,50,000 গাইস দেখা দিছে চাব পাৰে কন্ডিশন ধুনীয়া হৈ আছে একদম তাৰছত দাদা নেক্সট তোমাৰ আৰু এখন ৱেগনাৰ আছে 13 প্ৰায় ৰাখিছো এখন 2,80,000 টকা 2,80,000 ৰিফাইনেন্স হৈ যাব কয় দিন 1.5 বছৰ তো কিমান মান দিলে ওলাই যাব দাদা মিনিমাম সব গাড়ীতে যদি সিভিল ভাল আছে 50-60,000 টকা মান ডাউন পেমেন্ট দিয়ক আন্ডাৰ 2 লাখৰ পৰা 3 লাখৰ ভিতৰত গাড়ী চক মই ওলাই দি আছো তাৰছত দাদা নেক্সট তোমাৰ 12 আৰু এখন আছে গ্ৰে কালাৰত 2,10,000 টকাত অনলি 2,10,000 অনলি গাড়ী চাব পাৰে একদম ৱেল মেইনটেইন কৰা মজা কন্ডিশন আছে দেখা দিছো আপোনালোক চাব পাৰে আপোনালোকে আহক জলদি তাৰছত দাদা নেক্সট ডিজায়াৰ আছে অলপ খালি বাম্পাৰৰ কালাৰ কৰিব লগা আছে বাকি একো ইস্যু নাই সাৰ্ভিসিং গুটে কৰাই দিম 13 হয় 2 বছৰ ৰিফাইনেন্সও কৰাই দিম প্ৰায় ৰাখিছো এখন গাড়ীৰ মাত্ৰ তোমাৰ 3 লাখ টকা 3 লাখ গাইস 3 লাখ পাইছে এখন চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে এখন তাৰছত দাদা নেক্সট তোমাৰ সেলেৰিও বিছৰ প্ৰায় ৰাখিছো 4 লাখ টকা 4 লাখ গাইস পাইছে এখন চাব পাৰে সেলেৰিও তাৰছত দাদা নেক্সট তোমাৰ আৰু এখন আছে ৱেগনাৰৰ অপচন বহুত কেইখন अवेलेबल আছে যেনেকুৱা ধৰণৰ লাগে এখন তোমাৰ হল 2013 প্ৰায় আছে তোমাৰ এখনত 2,30,000 টকা 2,30,000 গাইস দেখা দিছে চাব পাৰে কন্ডিশন বাকি ফলে টায়াৰ কন্ডিশন চাব পাৰে ধুনীয়া হৈ আছে তাৰছত দাদা কম বাজেটৰ যদি গাড়ী বিচাৰি আছে আন্ডাৰ 1 লাখৰ ভিতৰত 80,000 টকা দি গাড়ী এখন লৈ যাওক ইউভা
অনলি 80000 অনলি 80000 চাবি এখন চাবিৰ প্ৰবলেম আছে এটো বনাই দিম আপুনি বুকিং কৰিলে হ'ল বাকি মই চাবি দাবি বনাই দিম এখন তো চাব পাৰে বহুতে বিচাৰে 1 লাখৰ তলত তো এখন চাব পাৰে অনলি 80000 কেছ অনলি 80000 অনলি 80000 তাৰপিছত নেক্সট তোমাৰ এল্টো 800 আছে গ্ৰে কালাৰত 2015 ৰিফাইনেন্সও কৰাই দিম পাই দেখিছো এখন গাড়ী 250 অনলি 250000 কেছ চাব পাৰে এল্টো 800 টো এলএক্সআই মডেল চাব পাৰে দেখা দিছো ইয়া তাৰপিছত নেক্সট তোমাৰ 2018 আপোনাৰ এলএক্সআই ওয়েগনাৰ আছে পাই দেখিছো তোমাৰ 3,20,000 টকা 3,20,000 অনলি চাব পাৰে বাকি টায়াৰ কন্ডিশন চাব পাৰে পুৰা মজা কন্ডিশন আছে এফালে আৰু এখন ওয়েগনাৰ আছে ৰেড কালাৰত 2018 পাই দেখিছো তোমাৰ 3,50,000 50,000 ডাউন পেমেন্ট দিয়া উলাই দিম গাড়ী অনলি 50,000 ডাউন পেমেন্ট খালি সিভিল ভাল হ'ব লাগে লৈ যাব মাত্ৰ সিভিলটো ভাল লাগিব হেতুৱে তাৰপিছত নেক্সট ৰেড কালাৰত সুইফট এখন আছে 2017 মডেলৰ এক্সআই প্ৰাইস আছে তোমাৰ এখন 380 3,80,000 3,80,000 আপোনালোকে সুইফট পাই আছে তাৰ ৰিফাইনেন্স হৈ যাব এখন ৰিফাইনেন্স হৈ যাব বেক সাইডে গলে আৰু এখন আছে ডিজায়াৰ হয় ডিজায়াৰখনো লব পাৰে 2015 এক্সআই অলপ ডেন্টিং পেন্টিংৰ কাম আছে একচুয়ালি কি আমি গাড়ীবোৰ সজাই মিলি নথও জি আছে আপোনালোকৰ ওচৰতে আছে হেতুৱে সো গোটেইখিনি কাম আপোনালোকৰ চকুৰ ওচৰতে হ'ব প্ৰাইস আছে এখন গাড়ীৰ 3,50,000 3,50,000 ফিক্স প্ৰাইস না কিবা আনতে ওলাই লাগিব অলপ চাই চাও কিবা এটা ট্ৰাই কৰিম খাই দিয়া হেতুৱে দাদা এখন ৰিফাইনেন্স হৈ যাব কিমান মান দিলে হৈ যাব এখন তোমাৰ মিনিমাম 50-60 বাৰ দিলে হ'ল কিমান দিলে লৈ যাব ন লৈ যাব হয় হেতুৱে এফালে গাড়ী আছে এখন বলেৰো হয় বলেৰো বহুতে বিচাৰি থাকে কম বাজেটত আন্ডাৰ 3 লাখৰ ভিতৰত যদি বাজেট আছে হয় এখন আপুনি 320 দিয়ক অনলি 3,20,000 বলেৰো পাই যাব 20,000 অনলি বলেৰো একদম ৰানিং কন্ডিশন আছে 14 একদম ৰানিং একো এটা ইস্যু নাই গাড়ী আপুনি আহি চলাই 1 টকা ইস্যু নাপায় যেনেকুৱা কৈছো এনেকুৱাই কিমানৰ মডেল বুলি ক'লে এখন আপোনাৰ 2014 ৰিফাইনেন্সও কৰি দিম 2 বছৰ 70,000 টকা ডাউন পেমেন্ট দিও ওলাই দিম হয় এন্ট্ৰিও দেখা দিছো চাব পাৰে ইপানে তো ধুনিয়া হৈ আছে এন্ট্ৰিও দেখা দিছো চাব পাৰে তাৰপিছত নেক্সট আৰু এখন ডিজায়াৰ আছে 2015 সিল্কি সিলভাৰ কালাৰত 3,60,000 এতিয়া এখন চাব পাৰে ডিজায়াৰ কম বাজেটত গাড়ী বিচাৰি আছে হোয়াইট কালাৰ এখন চাব পাৰে ব্র্যান্ড নিউ কন্ডিশন বুলি ক'লেও কম নব আইটেন লৈ যাওক চাব পাৰে মাত্ৰ 1,40,000 টকা দিও 1,40,000 ত চাব পাৰে এখন আইটেন কন্ডিশন দেখি আপোনালোকে গমে পাইছে চাগে পুৰা একদম শাইনিং মাৰি আছে চাব পাৰে পুৰা তাবৰি স্ক্র্যাচ নাই তাৰপিছত নেক্সট ওয়েগনাৰ তো আছে দেখাইছো অলৰেডি সো স্ক্ৰিনশ্বট মাৰি ললে হ'ল যদি বুকিং কৰি আপোনালোকে সো এইফালে আৰু এখন ইয়ন আছে ইয়নখন দেখাই দিও কম বাজেটৰ ইয়ন বহুতে বিচাৰি থাকে হয় 1,60,000 টকা দিয়ক গাইস ইয়ন লৈ যাওক গাইস তো চাব পাৰে এখন ইনবিল মিউজিক সিস্টেম প্লাস দুটাকে পাৱাৰ উইন্ডো প্লাস পাৱাৰ ষ্টিৰিং হয় বহুতে বিচাৰি ইয়ন তো ইয়ন আহি চাব পাৰে বহুত কেইখন অপচন আছে ইয়াতে ডেটসন গো বহুতৰে ফেভৰেট তোমাৰ 2017 হোয়াইট কালাৰ ডেটসন গো লৈ গিছো 1,80,000 টকা তাৰপিছত নেক্সট তোমাৰ 16 এখন লৈ গিছো মাত্ৰ 2,80,000 টকা 2,80,000 কে চাব পাৰে 2016 মডেল হয় চাব পাৰে গাইস এখন দেখা দিছো তাৰপিছত নেক্সট এস ক্ৰছ আছে তোমাৰ 4 লাখ টকাত 4 লাখ 2016 চাব পাৰে 2016 মডেল গাইস এখন চাব পাৰে নেক্সট তোমাৰ 13 এখন স্পোর্টস আইটেন আছে হয় পাই ৰাখিছো এখন গাড়ী 1,80,000 টকা 1,80,000 ন তো চাব পাৰে এখন কোন লেখা আছে চাব পাৰে তাৰপিছত নেক্সট তোমাৰ বেক সাইডে যোৱা এখন ওয়েগনাৰ আছে 2018 সেম দাম তোমাৰ 350 দিলে হ'ল 3,50,000 গাইস 50,000 ডাউন পেমেন্ট উলাই দিম অনলি 50,000 আপোনাক ডাউন পেমেন্ট দি আপোনাক ধুনিয়াকৈ লৈ যাব পাৰিব এখন ওয়েগনাৰখন চাব পাৰে তাৰপিছত নেক্সট 1,10,000 টকাত তোমাৰ কি কয় ইয়ন দি আছো অলপ বডিৰ কাম আছে হয় কালাৰৰ কাম আছে মই এইবোৰ কৰাই দিম চাব পাৰে গাড়ী চাব পাৰে গাইস যিবিলা কাম আছে দাদা কম বাজেটত আছে যদি আপোনালোকে বিচাৰে আছে 1,10,000 এখন ইয়ন পাব চাব পাৰে এন্ট্ৰিটো দেখা দিছে নেক্সট অল্টো লৈ গিছো 1,10,000 টকাত 1,10,000 ইয়েস তো চাব পাৰে গাইস অল্টো বহুতে দেখাব দিয়ে মোক তো বাজেটত তো এখন চাব পাৰে গাইস নেক্সট তোমাৰ ওচৰত ইয়ন এখন আছে 13 1,50,000 টকা 1,50,000 গাইস ইয়াৰ কন্ডিশন লেখা আছে চাব পাৰে বাকি ফলে টায়াৰৰ কন্ডিশন বহুত দেখনে নতুন টায়াৰ লাগিছে চাব পাৰে একদম মজা গ্ৰিপত আছে পুৰা অটোমেটিকটো বিচাৰি থাকে অটোমেটিকৰ ওয়েগনাৰ লৈ গিছো কম বাজেটত মাত্ৰ 3,20,000 টকা দিলে হ'ল 3,20,000 ওয়েগনাৰ দি আছে 2018 মডেল এখন দেখা দিছে ওয়েগনাৰখন চাব পাৰে তাৰপিছত নেক্সট 7 সিটাৰ গাড়ী বহুতে বিচাৰি থাকে 7 সিটাৰো গাড়ী লৈ গিছো মই ক'লো না মুঠতে আমাৰ অপচন अवेलेबल আছে যেৰকা ধৰ জিগৰে সিডান লাগে হেচবেক লাগে ডাঙৰ গাড়ী লাগে সৰু গাড়ী লাগে সব अवेलेबल আছে আইলে अवेलेबल ষ্টক আছে হয় সো 7 সিটাৰ গাড়ী XL6 20 প্রাইস আছে এখন 8 লাখ টাকা তো গাইস 300 প্লাস ষ্টকৰ পৰা যিখিনি পাৰো যিখিনি নতুনকৈ ষ্টকত আছে সেইখিনি দাদাৰ সৈতে মিলি কিনে খুব ধুনীয়াকৈ আপোনালোকক ডিটেইলছত প্ৰাইসবোৰ বুজাই দিবলৈ চেষ্টা কৰিলো তো ইয়াতে দেখৰ ভিতৰত যদি আপোনালোকৰ কিবা গাড়ী পছন্দ হৈছে তেনেহলে জলদি হওক মাৰুতি সুজুকি ট্ৰু ভেলুত আৰু যদি কিবা জানিব লগা থাকি গল তো তেতিয়াহলে আপোনালোকে কল কৰক স্ক্ৰিনত আহি আছে নাম্বাৰ লগতে ডেসক্ৰিপচন বক্সত দিয়া আছে তো আজিৰ ভিডিওটো এইখিনিতে এন্ড কৰিছো পুনৰ এটা অন্য ভিডিওত লগ পাম পুনৰ আজিলৈ বাই বাই জয় অসম।